নমস্কাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ সমান্তৰালকৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই পংকজে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ তো সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এই যি দৃশ্যাংশ আপোনালোকে দেখি আছে এই দৃশ্যাংশটো হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বেথেনাপাৰাৰ প্ৰায় অসম মেঘালয় সীমান্তৱৰ্তী এটা প্ৰান্ত আৰু এই বেথেনাপাৰাতে যোৱা নিশা কালি গৰু বিহু আছিল আৰু এই গৰু বিহুৰ নিশাই গৰু সৰবৰাহক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰে। নিশা প্ৰায় 2মান বজাত এই গাঁওখনৰ মাজেৰে এখন ডিআই বাহনত আপোনালোকে দেখি আছে এইখন ডিআই বাহন আৰু এই ডিআই বাহনখনতে অবৈধভাৱে মেঘালয়লৈ গৰু সৰবৰাহ কৰি থকা বুলি এই স্থানীয় ৰাইজে তেওঁলোকে ধৰা পেলায় আৰু তাৰপিছতে এক উত্তেজনাময় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় আৰু প্ৰায়ে সন্দেহজনকভাৱে এই ধূপধাৰাৰ পৰা কথাকথি হৈ এনেদৰে এই যি বেথেনাপাৰা গাঁও এই বেথেনাপাৰা গাঁৱৰে সন্দেহজনকভাৱে এই ধৰণৰ বাহনসমূহ আহ যাহ কৰি থাকে বুলি তেওঁলোকে সন্দেহ কৰিয়ে আছিল আৰু যোৱা নিশা সেই সূত্ৰে তেওঁলোকে কি বাহন আহে বুলি বা সন্দেহজনকভাৱে কি বাহন এনেদৰে দুপৰ নিশা আহ যাহ কৰে বুলি তেওঁলোকে চুপা দি আছিল। তাৰপিছতে এই বাহনখন AS01 JC 1773 এই বাহনখন গৈ আছিল আৰু তাৰপিছতে স্থানীয় একাংশ লোকে বাহনখন আগুচি ধৰে আৰু তাত চেক কৰাত তাত 8টাকৈ গৰু স্ক্ৰীনত আপোনালোকে দেখি আছে 8টাকৈ গৰু এনেদৰে অতি নিৰ্মমতাৰে বান্ধি লৈ মেঘালয়লৈ সৰবৰাহ কৰি আছিল। ইয়াৰ যিজন চালক পলায়ন কৰিবলৈ চেষ্টা কৰে বাহনখন তাত এৰি থয় আৰু ওচৰতে থকা যি কলৰ বাগান সেই কলৰ বাগানত গৈ আত্মগোপন কৰে। কিন্তু স্থানীয় যিসকল লোক এই বাহনখন চুপা দি আছিল তেওঁলোকে তাৰ চালকজনৰ পিছে পিছে দৌৰি গৈ কলৰ বাগানৰ মাজৰ পৰা চালকজনক লৈ আনে আৰু একাংশ লোকে বাহনখনৰ যি সন্মুখভাগৰ গ্লাছ সেই গ্লাছ ভাঙি দিয়াটো পৰিলক্ষিত হৈছে। চূৰ্ণ বিচূৰ্ণ হৈ আছে গ্লাছখন দৃশ্যাংশ আছে আৰু তাৰপিছতে উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে। দুখনকৈ বাহন আছিল বুলি জানিব পৰা গৈছে। প্ৰথম বাহনখন ধৰাৰ পিছত সেই পিছৰ যিখন বাহন আছিল সেই বাহনখন চালকজনে লৈ তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। এজন লোকক ইতিমধ্যে আটক কৰা হৈছে। এই বাহনখনৰ যিজন চালকজনৰ নাম আহিনুৰ ইছলাম আৰু আহিনুৰ ইছলামৰ ঘৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পদুপাৰাত। আহিনুৰ ইছলামৰ মন্তব্য আছে, সেই মন্তব্য শুনাম আপোনালোকক আৰু এনেদৰে PWD বুলি লিখি লোৱা আছে গাড়ীখনত যাতে সন্দেহ নহয় এই ধৰণৰ যি অসামাজিক কাৰ্য এই কাৰ্যকলাপ কৰিলেও যাতে কোনো লোকৰ সন্দেহ নহয় তাৰ বাবে তেনেদৰে বাহনখনৰ ওপৰত PWDও লিখি লোৱা হৈছে। খবৰ দিয়া হ'ল ধূপধাৰা আৰক্ষীক আৰু তাৰপিছতে ৰাতিপুৱাৰ ভাগতে কাহিলী পুৱাতে গৈ উপস্থিত হয় ধূপধাৰা আৰক্ষী আৰু তেওঁলোকে প্ৰাথমিক যি তদন্ত সেই প্ৰাথমিক তদন্ত কৰাৰ পিছত যিখন বাহনত গৰু সৰবৰাহ কৰি থকা হৈছিল AS01 JC 1773 এই বাহনখন তেওঁলোকে জব্দ কৰে। গৰুকেইটাও ইতিমধ্যে বাহনখনৰ ওপৰতে আছিল। গৰুসহ বাহনখন তেওঁলোকে জব্দ কৰি থানালৈ লৈ আনিছে। সমান্তৰালকৈ যিজন চালক আছিল আহিনুৰ ইছলাম বাহনখনৰ সেই আহিনুৰ ইছলামকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আনিছে। অধিক সোধপোছৰ বাবে তেওঁলোকে জেৰা চলাই আছে আৰু কেইবাজনৰ লোক এই ঘটনাৰ সৈতে জড়িত আছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ মন্তব্য আছে, সেই মন্তব্যও আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গ'লে ইয়াৰ আৰক্ষীৰ লোক উপস্থিত হোৱাৰ দৃশ্যাংশ তেওঁলোকে উপস্থিত হৈছে আৰু ইয়াৰ লগে লগে তেওঁলোকে প্ৰাথমিক তদন্ত কৰাৰ পিছতে বাহনখনৰ চালক আহিনুৰ ইছলামক আটক কৰিছে। বাহনখন জব্দ কৰি গৰুসহ বাহনখন জব্দ কৰি তেওঁলোকে থানালৈ লৈ আনিছে আৰু কোনো লোক জড়িত হৈ আছে নেকি তাৰ বাবে তেওঁলোকে জেৰা অব্যাহত ৰাখিছে চালক আহিনুৰ ইছলামক। আৰু গৰুখিনি ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পদুপাৰাৰ পৰা কথাকথি বেংডবা বেথেনাপাৰা হৈ মেঘালয়লৈ সৰবৰাহ কৰি থকা বুলি চালকে জানিবলৈ দিছে। চালকজনৰ যি মন্তব্য সেই মন্তব্যও আছে, আপোনালোকে শুনিব পাৰিব। তো এনেদৰে চেপা উত্তেজনাও বিৰাজ কৰিল যোৱা নিশা ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বেথেনাপাৰাত আৰু গৰু বিহুৰ নিশাই এনেদৰে গৰু সৰবৰাহক কেন্দ্ৰ কৰিয়েই এই ধৰণৰ এক পৰিৱেশ পৰিস্থিতিৰ সূচনা হয়। তো লগে লগে এই খবৰটো আপোনালোকক দি দিলোঁ। জনাই ল'ব বিচাৰিছোঁ আপোনালোকক যে 23
এপ্ৰিলত এখন বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে চিৰাঙত। তো তাৰে টিকেট লাগিলে আপোনালোকে স্ক্ৰীনত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত হোৱাটছএপত মেছেজ দিলেই টিকেট ল'ব পাৰিব। কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি দিলেই হ'ল। আৰু ইয়াৰ লগে লগে যি ধূপধাৰা, সেই ধূপধাৰাতো 12 মে'ত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে, য'ত প্ৰায় 50 লাখ টকীয়া মূল্যৰ ফৰ্চুনাৰ বাহন আছে, বাছ আছে, আনুষংগিক আন বিলাসী বাহনসমূহ আছে, নতুনকৈ উলিওৱা স্কৰপিঅ' বাহনসমূহ আছে, সেই ধৰণৰ বাহনসমূহ ৰখা হৈছে। তো দুয়োখন খেলৰ যদি টিকেট আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত নাম্বাৰটো দিয়া হৈছে, সেই নাম্বাৰটোত হোৱাটছএপত মেছেজ দিলেই হ'ল। কেইখন টিকেট লাগে, কোনখন খেলৰ টিকেট লাগে সেই কথাটো উল্লেখ কৰি দিলেই টিকেট ল'ব পাৰিব। তো এইজন চালক আহিনুৰ ইছলাম, আৰু এই আহিনুৰ ইছলামে সেই বাহনখনৰ 8টাকৈ গৰু পদুপৰাৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰি আছিল, আৰু তেনে সময়তে আজি ৰাইজৰ ৰসত পৰিবলগীয়া হয়। পলায়ন কৰিছিল যদিও ৰাইজে কিন্তু দৌৰি এইজন চালক আহিনুৰ ইছলামক কল বাগানৰ মাজৰ পৰা ধৰিবলৈ সক্ষম হয়। আন এখন বাহন কিন্তু ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। মোৰ নাম আহিনুৰ ইছলাম, মোৰ ঘৰ পদুপাৰা। মই গাড়ী ড্ৰাইভাৰ হয়, মালিকে দি পঠিছে। কোনখন গাড়ী ড্ৰাইভাৰ? এই যোদ্ধাখন। যোদ্ধা কি আছিল তাতে? গৰু আছে কেইটা? 8টা গৰু। ক'ৰ পৰা অনা হৈছিল গৰুকেইটা? এটা বেপাৰী মাল যেনিবা আমাক লোড কৰি দিছে, আমি লৈ আছোঁ। ক'ত লৈ যাই আছিল? মেঘালয়ত। 8টা আছিল। 8টা আছিল। আৰু আছিল নেকি গাড়ী? নাই। সপ্তাহত কিমান বাৰ যায়? সপ্তাহত মই ইমানখিনি নাজানো, তাৰমানে মই এই আজি আহিলোঁ, আৰু একদিন আহিছিলোঁ আৰু কি। 2 দিন হ'ল, মানে ইফালে দিয়ে যোৱা হয়। আৰু কোনোবা আছে নেকি? সেইটো মই গম নাপাওঁ। এই গৰুখিনি যে নিয়ে আছিল তাতে কিবা চালান ৰচিদ আছে নেকি? ৰচিদ আছে। ৰচিদটা মোৰ তাতে দিয়া নাই, মানে মালিকে বোলে পাহৰি গৈছে বেপাৰীগিলা, সেইটো মানে মোক দিয়া নাই। ফোন মাৰিছিলোঁ, ৰাতি দাদা কওকচোন। ৰাতি কি হ'ল মানে আমাৰ এই ৰাতি গাড়ীবিলাক যাই থাকে। কি গাড়ী? গৰুৰ গাড়ী। গৰু চোৰাং কৰি যাই থাকে। সেয়েহে আমি কালি ইয়াতে ৰাইজ ডিউটি কৰি এই গাড়ীখন ধৰিবলৈ সক্ষম হ'লোঁ আৰু কি। কি আছিল গাড়ীত? গাড়ীত গৰু 8টা আছে। 8টা গৰু আছিল। মানুহ ধৰিছে? মানুহ ধৰিছোঁ। এই ক'ত লৈ যাই আছিল গৰুকেইটা? মেঘালয়ত নিয়া বুলি কৈছে, মেঘালয়ত চাপ্লাই হৈ আছে দিয়ক বুলি ক'লোঁ ড্ৰাইভাৰে। কিবা চালান আছে নেকি? চালান তেনেকুৱা একো নাই। সেইকাৰণেতো আমি কিবা হ'ল সন্দেহবাজি হ'ল আৰু ৰচিদ দেখাব নোৱাৰিলে সেইখিনি আৰু। কেইটামান বজাত হ'ব? প্ৰায় 2টামান বাজিল নেকি। 2টা বজাত, মানে ৰাতি 2টা বজাত। হয়। এতিয়া আৰক্ষী খবৰ দি আহিছে? আৰক্ষী তাৰপিছত খবৰ দিলোঁ, আৰক্ষী আহি গৈছে। হয়।